সকল এইফালে অসমীয়াত আমাৰ আৰু এখন দি দিলোঁ আৰু তো ভাল লাগিছেনে? শাকত বেছি নাই আৰু এনেকৈ কি পচলা আৰু আলু আছে আৰু এইফালে একদম লোকেল মাছ। হাই ফ্ৰেণ্ডছ, নমস্কাৰ। আশা ৰাখিছোঁ আপোনালোকৰ সকলোতে ভালে কুশলে আছে। আৰু আজি মই কামত নগ'লোঁ, ঘৰত মানে ভালেখিনি কাম আছিলে, তো আপোনালোকক আজি দেখুৱাম। তো এইফালে ৰ'দটো চাওকচোন কেনেকুৱা ৰ'দত মানে কাম লাগি আছোঁ। আমাৰ মানে মতা মানুহবোৰ শান্তি নাই, একদম মানে কামলৈ নগ'লেও মানে ঘৰত থাকিলেও অকল কামেই কৰি থাকিবলগীয়া হয়। তো এইফালে এইফালে বাঁহ কাটি আনিলোগৈ 3-4ডালমান, আৰু এইফালে খৰি লৈ পিয়ালোঁ, খৰি নাইকিয়া হৈছিলে। তো মানে আৰু ৰাতিপুৱাতে এইফালে দেখিছেনে ডাল দুটামান কাটি দিলোঁ। এইফালে পৰা মানে কেৰকেটুৱাবোৰ আহি পিনে তামোল গছত এনেকৈ তামোল খায়, আৰু গোটেই মানে এই ডালবোৰ পাতবোৰ আহি পিনি গোটেই আমাৰ চোতালখন ভৰি থাকে ৰাতিপুৱাতে। সেইকাৰণে ৰাতিপুৱাই ডালকেইটা কাটি ল'লোঁ। তো এতিয়া কাপোৰ মেলা ডাঙৰ বনাব লাগিব। তো কাপোৰ মেলিবলৈ মানে ডাঙৰ কাপোৰ মেলিবলৈ মানে অসুবিধা, সেইকাৰণে বাঁহ কাটি আনিছোঁ। এতিয়া ডাঙৰলৈ বনাব লাগিব, উপায় নাই আৰু ৰ'দতলৈ কৰিব লাগিব। আৰু এইফালে কাম অলপ আছে, আপোনালোকক দেখুৱাম পাছত বাৰু দেই। এতিয়া এইখিনি কাম কৰি লওঁ, মানে গাঁতকেইটা খান্দি লওঁ মানে এতিয়া। আৰু এইফালে এতিয়া এই ডালখিনি চফা কৰি লওঁ। ব'ল ডালখিনি এতিয়া পেলাই লওঁগৈ, ৰ'দ চ'দ কথা নাই, একদম পূৰা এইখিনি চফা কৰিব লাগিব। ইয়াত আকৌ খুটা পুতি বাঁহ এডাল শেষ কৰিব লাগিব তাৰমানে। ব'ল পেলাই লওঁগৈ, ব'ল, এইটো ৰ'দ লৈ হওক, উপায় নাই আৰু ফ্ৰেণ্ডছ একদম দেখিছেনে ইমান ৰ'দতো কাম লাগি আছোঁ। আৰু এইফালে খুটাকেইটা কাটি ল'লোঁ, 3টা খুটা কাটি মেলি চব ক্লিয়াৰ কৰি ল'লোঁ। আৰু এইফালে এতিয়া বাঁহ ল'লোঁ, চাচি মেলি পিনি ধুনীয়া কৰি ল'লোঁ। আৰু এইফালে গাঁতটো খান্দি দিলোঁ, গাঁতটো খান্দি ক্লিয়াৰ হৈ গ'ল একদম মানে মজাকৈ। আৰু এতিয়া ভাত কেইটামান খাই লওঁগৈ, গা চা ধুই পিনে, তাৰপিছত আকৌ কামত লাগি আছোঁ। আৰু বন্ধু বান্ধৱীসকল গা পা ধুই ল'লোঁ, এতিয়া ভাতকেইটা খাব লৈছোঁ, দুপৰীয়া ভাতকেইটা। তো আজি মানে শাকত বেছি নাই আৰু এনেকৈ পচলা আৰু আলু আছে, আৰু এইফালে একদম লোকেল মাছ ভজা মস্তি। তাৰপৰা এনেকৈ ভাতকেইটা খাই লওঁ এতিয়া, দালি চালি এনেকৈ খাব লাগিব। তো একো নাই, চলি যাব বাৰু, ভোক লাগি আছে। তেনেহ'লে ভাতকেইটা খাই লওঁ দেই, সময় পূৰা 2:10 হৈ গ'ল, ভোক লাগি আছে কৃষ্ণ। আৰু বন্ধু বান্ধৱীসকল ভাত পানী খাই ল'লোঁ, আৰু এতিয়া আকৌ কামত লাগিছোঁ। আৰু মই মানে চোলা পিন্ধিলে বৰ বেয়াকৈ ঘামি যাওঁ, গোটেই চাওকচোন। প্ৰথমে চোলা পেণ্ট এযোৰ পেলালোঁ, এতিয়া আকৌ এইটো ঘামি তেতিয়া হ'লেই বেলেগ ঘামো আকৌ মই কি জানো। আৰু ফ্ৰেণ্ডছ দেখিছেনে একদম ঘামি জামি গোটেইটো এদাই খতম। তো এইফালে আকৌ এতিয়া আহিলোঁ, এইবাৰ এইটো কামত লাগিব আহিলোঁ। এইটো মানে সেইদিনাখন বান্দৰখিনিয়ে মানে টিপিলৰ চকুৱাখন এনেকৈ দিয়া আছিলে তামোলৰ পাতে সৈতে, তো মানে বান্দৰখিনিয়ে উঠি ভাঙি খতম কৰি এইফালে পেলাই দিয়ে চাওকচোন। তো এতিয়া মানে এডোখৰ এতিয়া খুটা পুতি ল'লোঁ, আৰু এতিয়া তামোলৰ পাত দি দিব লাগিব এনেকৈ। তো এনেকুৱা আমাৰ বাথৰুমটো দেখিছেনে, কি মজা বাথৰুম নহয় জানো? একো নাই ন, চলি যাব। আৰু বন্ধু বান্ধৱীসকল এইফালে আমাৰ অসমীয়াত আৰবি বুলি কোৱাখন দি দিলোঁ, আৰু ভাল লাগিছেনে কমেণ্ট এটাকৈ জনাবচোন। তো এনেকৈ দি দিলোঁ। আৰু এতিয়া সদ্যহতে তামোল গছৰ পাত হৈ থকা নাই মানে, তো তামোল গছবোৰ হৈলে মানে পাত দি থাকিব লাগিব, পৰা পাতবোৰ দি থাকিব লাগিব এনেকৈ চাদত ধুনীয়াকৈ পূৰা। আৰু এনেকৈ আৰু ভাল লাগিছেনে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু এইফালে আমাৰ চিমুতে পূৰা কাম লাগি আছে, চোতালখন পূৰা যাব হৈ গ'ল, চাফা কৰি সাৰিব লাগিব, দিয়া চাফা কৰি ধুনীয়াকৈ এইফালে। আৰু এতিয়া এনেকৈ ডাঙৰ চাহ সম্পূৰ্ণ হৈ গ'ল। তো এতিয়া মোৰ কাম বাকী আছে, বাইকখন বহুত দিন ধোৱাই নাই, 10 দিনমান হৈ গ'ল ধোৱাই নাই, কামলৈ অহা যোৱা কৰি আছিলোঁ যে। তো বাইকখন লেতেৰা হৈ আছে, ধুই লওঁ এতিয়া। তো এতিয়া বাইকখন ধুই মেলি চফা কৰিব লাগিব। তো তেনেহ'লে বন্ধু বান্ধৱীসকল এয়া আৰু দিনটো কাৰ্যসূচী ভালেখিনি কৰি দিলোঁ। তো সময় নাপাওঁ দেখিছেনে, ঘৰত থাকিলেও মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে সময়ে নাই। এতিয়া বাইকখন ধুওঁতে 2 ঘণ্টামান সময় লাগিব, একদম মানে আন্ধাৰ হৈ যাব, এতিয়া 5টা বাজিলেই। তো এনেকুৱাই আৰু আমাৰ জীৱন। তো ভিডিঅ'টো চাই কেনে পালে লাইক এটা কমেণ্ট কৰি জনাব, আৰু নতুনকৈ চাই থকালে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে, বাই বাই।